কণ্ঠশিল্পী গীতালি দেৱীয়ে ৰাতিপুৱাই দিছে এটা ভাল খবৰ। খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে। লগতে আনন্দিত হৈ পৰিছে সতীৰ্থ কণ্ঠশিল্পীসকল। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীক সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছাৰে উপচাই পেলাইছে। সকলো সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ সংগীত জগতৰ জনপ্ৰিয় তথা সুৰীয়া কণ্ঠৰে সকলো অসমবাসীক মনোৰঞ্জন দি অহা গীতালি দেৱীৰ আছে এটা বহুত ভাল খবৰ। খবৰটো পালে আপোনালোকো আনন্দিত হৈ পৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে সমগ্ৰ অসমবাসীক এই ভাল খবৰটো। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱীয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে সাজু হৈছোঁ এইবাৰ বহাগৰ বাবে আৰু বহুকেইটা নতুন নতুন গান আপোনালোকৰ বাবে উপহাৰ দিম আৰু লগতে প্ৰতিবৰ্ষৰ দৰে এই বছৰো লাইভ প্ৰগ্ৰেম কৰিম বুলি আপোনালোকৰ মৰম আশীৰ্বাদ তথা সঁহাৰি একাত্মীৰ প্ৰয়োজন বুলি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে জানিবলৈ দিছে। আৰু কণ্ঠশিল্পীগৰাকীয়ে কৈছে যে ইতিমধ্যে বহুকেইটা প্ৰগ্ৰেমৰ বুকিং হৈ গৈছে। খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।